নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত আকৌ এটি আপোনালোকৰ আগলৈ এটা ভিডিঅ' লৈ আহিছোঁ। মই প্ৰায় আজি এমাহ ওচৰা-ওচৰি হ'বলৈ হ'ল, প্ৰায় 20-25 দিন অতিক্ৰম হৈ গৈছে। আমি জুবিন দাৰ মৃত্যু আমি বহুত দুখ প্ৰকাশ কৰি আছোঁ। অকালতে তেখেতে মৃত্যুক সাৱটিত ল'বলগীয়া হ'ল। এচাম দুষ্কৃতিকাৰী, এচাম লোভীয়া মানুহৰ বাবেই, যিসকলে নিজক চিনি পায়, তেনেকুৱাখিনি মানুহৰ বাবেই আমি আজি জুবিন দাক হেৰুৱাবলগীয়া হ'ল। সেই গতিকে মই আজি কেমেৰাৰ আঁৰত থাকি ইমান দিনৰ মূৰত এটি ভিডিঅ' বনাবলৈ লৈছোঁ। বগৰী বাৰীখনৰ মাজত সোমাই পেলাই ভিডিঅ' বনাবলৈ মন নাছিল, তথাপিও আজি দেখিছোঁ মানে আমি কাম কৰি যাবই লাগিব। ফেচবুক জগতখনত আমি নতুনকৈ আমি বিচৰণ ভূমি কৰিছোঁ। সেই গতিকে মোৰ খেতি বাৰীবিলাক মই দেখুৱাই থাকোঁ ৰাইজক। দেখাব পৰা নাই, সেইটো বেয়া লাগি আছেই বাৰু। আটাইতকৈ বেয়া লাগিছে আপোনাৰ জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল। এজন অসমৰে নহয়, বিশ্ববৰেণ্য শিল্পী হিচাপে তেখেতক আমি নামাকৰণ কৰিছোঁ। যিহেতু তেনেকুৱা এজন ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গ'লে কিমান দুখ অনুভৱ হয়, সেইটো ভাষাৰে বুজাব নোৱাৰি। তাৰ মাজতে মই আজি বগৰী বাৰীখনৰ মাজত সোমাই সৰু এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ আগলৈ এৰি দিবলৈ বিচাৰিছোঁ। মোৰ বগৰী বাৰীখন কেনেকুৱা হৈছে, তাৰ মাজতে আকৌ জুবিন দাৰ সুঁৱৰি, জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনাই আমি পুনৰ আমাৰ নিজৰ কামত লাগিবই লাগিব। তথাপিও যিসকল লোভীয়া মানুহে হত্যা কৰিছে, তেখেতলোকক যেন ভগৱানে উচিত শাস্তি দিয়ক। আৰু চৰকাৰখনৰ কথাটো নকওঁৱেই, চৰকাৰৰ নীতি দুমুখীয়া, সেইকাৰণে চৰকাৰৰ ওপৰত মোৰ কোনো বিশ্বাস আস্থা নাই। ভগৱানে শাস্তি দিব এটা সময়ত তেখেতলোকক, ভগৱানৰ পৰা কোনো ৰাখিব নোৱাৰে, চৰকাৰে ৰাখিলেও ভগৱানে ৰাখিব নোৱাৰে। সেই গতিকে মই চৰকাৰৰ ওপৰত বিশ্বাস আজি বহু বছৰ হ'ল, মানে চৰকাৰৰ ওপৰত যিকোনো বিশ্বাস মই এৰি দিছোঁ। মানে বিশ্বাস কৰিব মন নাযায়, মুখত এটা কয় আৰু কৰ্ম এটা কৰে। ঠিক আছে, আৰু জুবিন দাৰ বিষয়ে বৰ বিশেষ ক'বলৈ নাযাওঁ। মোৰ এতিয়া বগৰী বাৰীখন অকণমান দেখাইছোঁ, ৰাইজে জানেই আৰু জুবিন দাৰ বিষয়ে কিমান কম, বহুতে কৈছে। সেইকাৰণে মোৰ বগৰী বাৰীখনত এটি দৃশ্য দেখাবলৈ লৈছোঁ। মোৰ বগৰী এতিয়া বৰ্তমান আজি অক্টোবৰ 9 তাৰিখ। বগৰী এনেকুৱা ধৰণৰ হৈছে, ফুলো ফুলি আছে। বগৰী আপোনাৰ চেনা আকৃতি গঠন লৈছে, চেনা সমান আকৃতি গঠন লৈছে। সেই গতিকে এতিয়া খুব মাখি প্ৰকোপ আহিব, সেই মাখিয়ে বগৰীবিলাক বিন্ধিব। এতিয়া তাৰ কাৰণে মই এটি ফেৰোমন টেপ, যিহেতু মই অৰ্গেনিক কৰি থাকোঁ, কেমিকেল স্প্ৰে নকৰোঁ, সেই গতিকে মই এতিয়া বগৰীৰ মাজত এনেধৰণে এটি ফ্ৰুট ফ্লাইট ফেৰোমন টেপ মানে ব্যৱহাৰ কৰিছোঁ। আৰু এইটো নতুনকৈ ওলমাইছোঁ আজি, আৰু ইয়াত আৰু দুটা ওলমালেই হৈ যাব। আৰু ইয়াতে এই যিখিনি বগৰী খাবলৈ অহা মাখিখিনি, যিখিনি বিন্ধিবলৈ আহিব বগৰী, সেই মাখিখিনিক ইয়াত সোমাই পৰিব আপোনে আপোনে। যিহেতু ইয়াত এটা কেমিকেল দিয়া আছে, সেই কেমিকেলটো গোন্ধ পায়ে তেখেতলোকে আকৰ্ষিত হ'ব, আৰু আকৰ্ষিত হৈ এইটোত সোমাবলৈ আহিব। সোমাই যোৱাৰ লগে লগে তেখেতে আৰু ইয়াত ফচি যাব আৰু ওলাব নোৱাৰে। এক প্ৰকাৰে আমাৰ থলুৱা ভাষাত আমি মাখি ফান বুলিও ইয়াক ক'ব পাৰোঁ। আৰু এনেকুৱা এটা মেডিচিন দি আছে ইয়াত, স্ত্ৰীলিংগ আৰু পুলিংগ। আপোনাৰ পুলিংগৰ যিটো মানে পৰাগ ৰেণু, ইয়াত সেইটো দি পেলাই এইটো বনোৱা হৈছে। আৰু স্ত্ৰীলিংগবিলাকে আহি ইয়াত সেই গোন্ধত আহি বিচাৰি সোমাই ধৰিব, আৰু সোমোৱাৰ লগে লগে তেখেত ফচি যাব আৰু ইয়াৰ পৰা ওলাব নোৱাৰে আৰু মৃত্যু মুখত পৰিব। ঠিক তেনেদৰে মোৰ বগৰীখিনিও ইয়াৰ পৰা
মাখি বিন্ধনৰ পৰা ৰক্ষা পৰিব। আৰু এটি শুনিছে নাই আপোনালোকে নাজানো, ইমান ধুনীয়া এটা মৌমাখি ভুনভুননি এটা মই শুনি আছোঁ। আপোনালোকে শুনিছে নাজানো, এইবিলাক মৌমাখি উৰি আছে, দেখাই আছোঁ আপোনালোকক। এজনীহেঁত মৌমাখি উৰি আছে মোৰ ওচৰতে। আপোনালোকে নিশ্চয় মৌমাখি ভুনভুনতি শুনিব পাইছে। কি সুন্দৰ লাগিছে। আৰু এতিয়া যিহেতু অলপ সময় হৈছে, ৰাতিপুৱাই প্ৰায় 8 বজাৰ পৰা বেছি সুন্দৰকৈ শুনিব পোৱা যায়। কাইলৈ মই আপোনালোকক আৰু সুন্দৰভাৱে শুনাম এই মৌমাখি যিটো গুণগুণনি। সুন্দৰ লাগিছে, ইমান বতাহৰ মাজতো ইমান সুন্দৰ এটা গুণগুণনি হৈ আছে গোটেই বগৰীবাৰী দোৱাত। আপোনালোকক দেখাই আছোঁ, অকণমান মন দি শুনক। আজিলৈ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ। আৰু পৰৱৰ্তী ভিডিঅ' আপোনালোকক কাইলৈৰ পৰা যোগান ধৰিম, আপোনালোকে চাই থাকিব। আজিৰ পৰা আকৌ পুনৰ আৰম্ভ কৰিছোঁ মই। ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব।